আমি ইতিমধ্যে কৰ্ম সম্পাদন গৱেষণা বা একশ্যন ৰিচাৰ্চ কি হয় তাৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াৰ কাৰণে কি কৰিব লাগে, কি ধৰণে কৰিব লাগে, আমি কোনখিনি দিশ চাব লাগিব, সেই সকলোবিলাকৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে। আজি আমি এই গৱেষণাটো কৰাৰ পাছত তাৰ কাৰণে যিটো ৰিপৰ্ট লিখা হয় সেইটো কি ধৰণে লিখিম তাৰহে এটা ফৰ্মেট চাম। আমাৰ ৰিপৰ্টটোত কি কি থাকিব ইতিমধ্যে কোৱা হৈছিল, যদিও এবাৰ আকৌ চাব বিচাৰিছোঁ। ইয়াত আমাৰ থাকিব ইন্ট্ৰডাকশ্যন, য'ত আমি আৰম্ভণি দিম, তাত একশ্যন ৰিচাৰ্চ কি হয়, তাৰ ইম্পৰ্টেঞ্চ কি কি আছে, কিয় আমাক প্ৰয়োজনীয় হয় তাৰ বিষয়ে লিখা থাকিব। তাৰ লগতে আমাৰ সমস্যাটো কি আছে সেইটো বিচাৰি উলিয়াই পিনি তাৰ বিষয়েও লিখা হ'ব। তাৰপৰা থাকিব আমাৰ শিৰোনামা, আমাৰ ষ্টেটমেণ্ট এটা দিম আমি তাৰপিছত, আৰু তাৰ সেইখিনি হোৱাৰ পাছত আমি কি কি উদ্দেশ্যৰে এইখিনি কৰা হৈছে তাৰ বিষয়ে দিম। তাৰপিছত থাকিব আমাৰ নমুনা হিচাপে বা চেম্পল হিচাপে আমি কি লৈছোঁ, আমি এটা আনুমানিক সিদ্ধান্ত এটা লৈ ল'ম গৱেষণাটো কৰোঁতে আমাৰ ফলাফলৰ ওপৰত। তাৰপাছত এই অধ্যয়নে কি ধৰণে সহায় কৰিব তাৰ বিষয়ে থাকিব। তাৰপাছত থাকিব কি টুলছ বা আহিলা ব্যৱহাৰ কৰি পিনি আমি কৰিম। আমাৰ গোটেই পৰীক্ষামূলকভাৱে আমি যিখিনি কাম কৰিম তাৰ কি কি কাম কৰিছোঁ তাৰ ডিজাইনটোৰ বিষয়ে উল্লেখ থাকিব। তাৰপিছত আমাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে উল্লেখ থাকিব, আৰু ইয়াৰ পাছত আমাৰ তথ্যখিনি যিখিনি আমি পাম সেই তথ্যখিনি সংগ্ৰহ কৰাৰ পদ্ধতিৰ বিষয়ে এটা বৰ্ণনা থাকিব। আৰু এই গোটেইখিনি কাম কৰিবৰ কাৰণে আমি যিটো কাৰ্যসূচী কৰিম সেই কাৰ্যসূচীটো বা ৱৰ্ক প্লেন হিচাপে আমি তাক উল্লেখ কৰিম। তাৰপিছত আমাৰ যিখিনি আমি তথ্য পাইছোঁ সেই তথ্যখিনি আমি বিশ্লেষণ কৰিম। তাৰপিছত তাৰ ফলাফলখিনি বিচাৰি উলিওৱা হ'ব। উলিওৱাৰ পিছত আমি ইয়াৰ গোটেইখিনি এটা থুলমূলকৈ ইয়াৰ পৰা আলোচনা কৰি আৰু আপোনাৰ বৈশিষ্ট্যত ইয়াৰ কাৰণে ইয়াৰ লগত প্ৰয়োজনীয় হিচাপে যিখিনি ডকুমেণ্টছ দিব লাগে সেইখিনি আমি যোগ কৰি দিম। থুলমূলকৈ আমাৰ কৰিবলগীয়া বা ৰিপৰ্টটোৰ ক্ষেত্ৰত এইখিনি কামেই আছিলে। এতিয়া আমি কেনেধৰণে ৰিপৰ্ট লিখোঁ। ইয়াত প্ৰথমতে আমি কৰ্ম সম্পাদন গৱেষণা বা একশ্যন ৰিচাৰ্চৰ আমি প্ৰথমতে ইন্ট্ৰডাকশ্যন দিম। ইন্ট্ৰডাকশ্যনত আমি কৰ্ম সম্পাদন গৱেষণাটো কি হয় তাৰ বিষয়ে থুলমূলকৈ এটা আমাৰ সংজ্ঞা এটা দিয়া হৈছে। তোমালোকেও পাৰিলে ইয়াতকৈ ভালদৰে, মই জাষ্ট এটা ফৰ্মেট এটাই দিছোঁ, তোমালোকে পাৰিলে বিচাৰি পিনি ইয়াতকৈ ভালদৰে যেনেকৈ দিব পৰা সেইবিলাক ভৰাবা। তাৰপিছত আমি প্ৰথমতে এটা সংজ্ঞাটো দিলোঁ। সংজ্ঞাটো দিয়াৰ পাছত আমি দেখিলোঁ যে শিক্ষকে শ্ৰেণীকোঠাত সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ কৰ্ম সম্পাদন গৱেষণাৰ দ্বাৰা বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰা হয়। দৈনন্দিন শ্ৰেণীকোঠাৰ সমস্যাসমূহ দূৰীকৰণৰ ফলত ছাত্ৰ ছাত্ৰীসকলক এক উন্নতমানৰ শিক্ষণ পৰিৱেশ প্ৰদান কৰিব পাৰি। প্ৰথমতে আমি ইয়াৰ সংজ্ঞা দিলোঁ। তাৰপিছত তোমালোকে লিখিবা যে কৰ্ম সম্পাদনটোৱে আমাক কি ধৰণে সহায় কৰিব, বা ইয়াৰ ফলত আমি কি ধৰণে এটা ভাল পৰিৱেশ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কি ভাল এটা পৰিৱেশ দিব পাৰিম তাৰ বিষয়ে লিখিবা। তাৰপিছত আমি 4 নম্বৰ লাইনটোত যিটো সাধাৰণতে আমাৰ বিদ্যালয়সমূহত, ইয়াত আমি আমাৰ বিদ্যালয়সমূহত সেই বিষয়টোৰ ওপৰত কি ধৰণৰ সমস্যাবিলাক আমি দেখিছোঁ, বা যিকোনো বিষয়ৰ ক্ষেত্ৰত হ'ব পাৰে, বা আমাৰ বিদ্যালয়খনৰ ক্ষেত্ৰতো হ'ব পাৰে, কি ধৰণৰ সমস্যা আছে বা সেই সমস্যাবিলাকৰ বিষয়ে উল্লেখ কৰিম। আৰু সেই উল্লেখ কৰা সমস্যাবিলাকৰ পাছত আমি এটা সমস্যা এটা লৈ ল'ম যে আমি এইটো সমস্যাৰ বিষয়ে ওপৰতে আমি গৱেষণা কৰিব বিচাৰিছোঁ। গতিকে এই ৰিপৰ্টটোত আমি লোৱা সমস্যাটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে জ্যামিতিক আকাৰসমূহৰ যি পৰিসীমা বা কালি থাকে তাক সঠিকভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰে। আৰু সেই সমস্যাটোকে আমি আমাৰ এই গৱেষণাত বিষয় হিচাপে লৈছোঁ। এইটো লোৱাৰ পাছত আমি শিৰোনামা এটা দিম, ষ্টেটমেণ্টটো দিম আমাৰ প্ৰব্লেমটো। তাত আমি এনেধৰণে লিখিম, ধৰা আমি যিহেতু শিৱসাগৰ জিলাত কৈছোঁ গতিকে শিৱসাগৰ জিলা হিচাপে দিছোঁ। তাৰপৰা কোনখন বিদ্যালয়ত তোমালোকে নামটো ভৰাবা। তাৰপিছত কোনটো শ্ৰেণীৰ বাবে লোৱা হৈছে তাক দিবা। ইয়াত আমি 7ম শ্ৰেণীৰ বাবে লৈছোঁ কাৰণে 7ম শ্ৰেণী ভৰাইছোঁ। তোমালোকে যি শ্ৰেণীৰ নহয় কিয় তাৰ কাৰণে ভৰাই দিবা। তাৰপিছত সেইকাৰণে আমি লিখিছোঁ যে শিৱসাগৰ জিলাৰ আমুক বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে গণিত বিষয়ৰ জ্যামিতিক আকাৰসমূহৰ পৰিসীমা আৰু কালি নিৰ্ণয়ৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাবোৰ দূৰ কৰিবলৈ প্ৰদৰ্শন পদ্ধতি আৰু গৃহকৰ্মৰ প্ৰয়োগৰ ফলপ্ৰসূতা। মানে আমি ইয়াত কি কৰিম, এতিয়া আমাৰ সেই যিটো সমস্যাটো আছিলে যে তেওঁলোকে জ্যামিতিক আকাৰসমূহৰ পৰিসীমা আৰু কালি উলিয়াব নোৱাৰে, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি আমাৰ যিটো প্ৰদৰ্শন পদ্ধতি আছে আৰু আমাৰ গৃহকৰ্ম আছে সেইবিলাকৰ যোগেদি আমি এই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তাক আমি প্ৰয়োগ কৰি চাম প্ৰদৰ্শন পদ্ধতি, আৰু তেওঁলোকক গৃহকৰ্ম কৰিবলৈ দিম। আৰু লাষ্টত গৈ চামগৈ যে এইখিনি কৰিব দিয়াৰ পাছত তেওঁলোকৰ যিখিনি বস্তু তেওঁলোকে শিকিছে সেই শিকা বস্তুখিনিৰ কিবা পৰিৱৰ্তন হৈছে নে নাই হোৱা।
ইয়াৰ পিছত আমাৰ অবজেক্টিভ আহিলে কি উদ্দেশ্য ৰূপীণ কৰা হৈছে ইয়াত তোমালোকে লিখিব পাৰিবা যে আমি ইয়াত এনেকৈ লিখিছোঁ যে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদৰ্শন পদ্ধতি ব্যৱহাৰ কৰি জ্যামিতিক আকাৰসমূহৰ পৰিসীমা আৰু কালি নিৰ্ণয়ৰ ফলপ্ৰসূতা নিৰ্ধাৰণ আমাৰ এটা প্ৰথম উদ্দেশ্যটো হৈছে সেইটো সেকেন্ডটো হৈছে আমাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে গৃহকৰ্ম ব্যৱহাৰ কৰি প্ৰথমটোত আমি প্ৰদৰ্শন পদ্ধতি ব্যৱহাৰ বিষয়ে লিখিছোঁ সেকেন্ডত আমি গৃহকৰ্মৰ ব্যৱহাৰৰ ওপৰত লিখিছোঁ যে এই দুটাৰ ফলপ্ৰসূতা আমি নিৰ্ধাৰণ কৰিব বিচাৰিছোঁ তাৰ পাছত লিখিলোঁ যে আমি সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ জ্যামিতিক আকাৰসমূহৰ পৰিসীমা আৰু কালি নিৰ্ণয়ৰ শুদ্ধতাৰ ক্ষেত্ৰত কৃতিত্বৰ প্ৰাক অভিক্ষা আৰু উত্তৰ অভিক্ষাৰ গড় নম্বৰৰ তুলনা যে আমি তোমাৰ যিকেইটা পৰীক্ষা পাতো বুলি কৈছিলোঁ এটা তোমাৰ প্ৰতিকাৰসমূহ দিয়াৰ আগত আৰু প্ৰতিকাৰসমূহ দিয়াৰ পাছত এই দুটা পৰীক্ষাৰ নম্বৰবিলাকৰ আমি তুলনা কৰিম সেকেন্ডত ইয়াৰ পিছত আহিলে আমাৰ নমুনা বা চেম্পল আৰু এই চেম্পল হিচাপে আমি এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলকে লৈছোঁ গতিকে হেতুকে আমি ইয়াত লিখি দিছোঁ যে আমুকখন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সামৰি উদ্দেশ্য প্ৰণোদিতভাৱে কৰ্ম সম্পাদনৰ গৱেষণাৰ নমুনা হিচাপে লোৱা হৈছে তোমালোকে তেনেধৰণে লিখিব পাৰিবা বাক্যটো তোমালোকে হলাই পিনি নিজৰ ভাষাত লিখিব পাৰিবা তাৰপাছত আমি আনুমানিক সিদ্ধান্ত তাৰ লোৱা হৈছে যে এই যে আমি প্ৰদৰ্শন পদ্ধতি ব্যৱহাৰ কৰিম বা প্ৰদৰ্শন পদ্ধতি ব্যৱহাৰ বা গৃহকৰ্মৰ ব্যৱহাৰ ফলত কি ধৰণৰ আমি ফলাফল এটা পাম বা তাৰ ফলত কিবা সলনি হ'বনে নহ'ব সেইকাৰণে তাৰ ওপৰত এটা আমি আনুমানিক সিদ্ধান্ত লোৱা হৈছে ইয়াত সেইকাৰণে আমি এনেকৈ লিখিম যে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত সম্পাদনা কৰা কৃতিত্বৰ প্ৰাক অভিক্ষা আৰু উত্তৰ অভিক্ষাৰ গড় নম্বৰৰ ক্ষেত্ৰত কোনো উল্লেখযোগ্য পাৰ্থক্য পোৱা নাই মানে আমি প্ৰদৰ্শন পদ্ধতি ব্যৱহাৰ কৰাৰ পাছতো বা গৃহকৰ্ম তেওঁলোকক কৰিবলৈ দিয়াৰ পাছতো তেওঁলোকৰ যিখিনি বস্তু তেওঁলোকে শিকিব পাৰিছে সেয়াৰ তাৰ কোনো পাৰ্থক্য আমি পোৱা নাই প্ৰাক অভিক্ষাৰ পিছতো আমি পোৱা নাই আৰু উত্তৰ অভিক্ষাৰ পাছতো পোৱা নাই ঠিক আছে আৰু এই সিদ্ধান্তটোকে আমি লাষ্টত গৈ পিনি যদি আমাৰ ফলাফল আমি বিচৰা ধৰণে পাওঁ তেতিয়া আমি ইয়াক ভুল হিচাপে পৰিগণিত হ'ব আৰু আমি আমাৰ ফলাফলটো পামগৈ ঠিক আছে ইয়াৰ পিছত আহিলে তোমাৰ অধ্যয়নৰ গুৰুত্ব যদিও মই এনেকৈ লিখিছোঁ তোমালোকে এইকেইটা বেলেগ ধৰণৰ লিখিব পাৰিবা যে শিক্ষকৰ কাৰণে কি হয় ছাত্ৰ ছাত্ৰীৰ কাৰণে কি আছে অভিভাৱকৰ কাৰণে কি আছে ভৱিষ্যতৰ লোক মানে কোনোবা যদি গৱেষণা কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কি স্কুলৰ বা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ কাৰণে কি হয় তেনেধৰণে আমি লিখিব পাৰিম ইয়াত মই ইয়াত পইণ্ট হিচাপে লিখিছোঁ তোমালোকে তেনেধৰণেও লিখিব পৰা নাইবা তোমালোকে এনেকৈও অলপ বহলাই লিখিব পৰা যে এতিয়া আমি এনেকৈ লিখিছোঁ যে জ্যামিতিক আকাৰসমূহৰ পৰিসীমা কালিৰ মান নিৰ্ণয় কৰিব পাৰিব এইটো কোনে পাৰিব এইটো আমি ছাত্ৰ ছাত্ৰীৰ বিষয়ে কৈছোঁ যে ছাত্ৰ ছাত্ৰীয়ে জ্যামিতিক আকাৰসমূহৰ মানে আমাৰ পৰিসীমা কালিৰ মান সেইবিলাক তেওঁলোকে নিৰ্ণয় কৰিব পাৰিব বুলি তাৰপিছত ইয়াৰ উপৰি সেকেন্ডটো আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে লৈছোঁ যে জ্যামিতিৰ ধাৰণা শুদ্ধ কৰি ল'ব পাৰিব মান শুদ্ধ কৰি নিৰ্ণয় কৰিব পাৰিব ঠিক আছে তেওঁলোকে জ্যামিতিৰ ধাৰণাবিলাকো ল'ব পাৰিব এই দুটা আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে লিখিলোঁ তাৰপিছতো হৈছে শিক্ষকে এই পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে নিজৰ শিক্ষণ পদ্ধতি সংশোধন কৰিব পাৰিব মানে ইয়াত সেকেন্ডটো হৈছে তোমাৰ শিক্ষকক কেন্দ্ৰ কৰি কোৱা হৈছে আমি ইয়াৰ বাহিৰে তোমালোকে এনেকৈও ক'ব পাৰিবা যে শিক্ষকে তেওঁলোকে তেওঁৰ শিক্ষণ যিবিলাক শিকোৱাৰ ক্ষেত্ৰত যিবিলাক পদ্ধতি অৱলম্বন কৰিছে সেই পদ্ধতি কিমান ফলপ্ৰসূতা কিমান আছে সেই বিষয়ে তেওঁলোকে জানিব পাৰিব বা কোনটো পদ্ধতিয়ে কোনখিনি কামত আমাক সহায় কৰে সেইবিলাকৰ বিষয়ে জানিব পাৰিব এনেকৈ তোমালোকে শিক্ষকক এই পদ্ধতিবিলাকে কি ধৰণে সহায় কৰিব পাৰে বা আমাৰ এনেকুৱা এটা গৱেষণাৰ ফলত কি ধৰণে সহায় হ'ব পাৰে তোমালোকে সেনেকৈ শিক্ষকৰ কাৰণেও লিখিব পাৰিবা তাৰপিছতো হৈছে ভৱিষ্যতৰ গৱেষণাৰ বাবে ইয়াৰ ফলাফল সহায়ক হ'ব এইটো বুলি আমি পিছৰ গৱেষক এজনৰ বাবে কৈছোঁ যে কোনোবাই যদি ভৱিষ্যতে কিবা এই বিষয়টোৰ ওপৰতে জড়িত আন কিবা গৱেষণা কৰিব বিচাৰে তেনেহ'লে আমি ইয়াৰ ফলত যিটো ফলাফল পাম সেই ফলাফলটো তেওঁৰ কাৰণে উপকৃত হ'ব ঠিক আছে ইয়াৰ বাহিৰে আমি অভিভাৱকৰ ওপৰতো লিখিব পাৰোঁ যে অভিভাৱকসকলেও পদ্ধতিবিলাকৰ মানে তেওঁৰ ল'ৰা ছোৱালীয়ে কোনটো পদ্ধতিত ভালদৰে শিকিব পাৰিছে বা তেওঁলোকৰ কি ধৰণে শিকাৰ প্ৰয়োজনীয়তা আছে অভিভাৱকসকলে সেইখিনি বস্তু জানিব পাৰিব গতিকে আমি এইবিলাক এনেকৈ পইণ্ট ৱাইজত নিলিখিও পিনি তোমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষকৰ কাৰণে অভিভাৱকৰ কাৰণে স্কুলৰ কৰ্তৃপক্ষৰ কাৰণে এনেকৈ আমি বিভিন্ন ধৰণে ভাগ কৰি পিনিও এটা হেডিং দিও লিখিব পাৰোঁ এয়া আমাৰ অধ্যয়নৰ গুৰুত্ব হৈ গৈছে ইয়াৰ পাছত আহিলে তোমাৰ এই আহিলাৰ কাৰণে লিখিছোঁ যে এই গৱেষণাৰ বাবে গৱেষকৰ দ্বাৰা প্ৰস্তুত কৰা গণিত বিষয়ৰ জ্যামিতিক আকাৰৰ পৰিসীমা আৰু কালিৰ মান নিৰ্ণয়ৰ কৰ্তৃত্ব অভিক্ষা ব্যৱহাৰ কৰা হৈছে আমি টুলছ এণ্ড টেকনিক্স কি আছে ইতিমধ্যে পাইছিলোঁ সেইকাৰণে ইয়াত টুল হিচাপে তেওঁ কি কৰিছে পৰীক্ষা লৈছে অভিক্ষাৰ সহায় লৈছে গতিকে আমি ইয়াত অভিক্ষাৰ বিষয়ে উল্লেখ কৰিছোঁ টুল হিচাপে তেওঁ অভিক্ষা লৈছে আৰু অভিক্ষাটো তেওঁ কেনেধৰণে প্ৰস্তুত কৰিছে তাৰ ওপৰতো তেওঁক দি দিয়া হৈছে তোমালোকে এই বস্তুখিনিকেই অলপ ভালদৰে আৰু অলপ নিজৰ ভাষাৰে ভৰাই পিনি কেলকুত কিবা এড কৰিব পাৰে নি চাই পিনি তোমালোকে ভালকৈ বনাবা
ইয়াত যিটো তেওঁলোকে অভিক্ষা বা টেষ্ট হ'ব, টেষ্টত আমি কোনখিনি কণ্ডিশ্যন চাব লাগিব সেই বিষয়ে আমি তলত পইণ্ট হিচাপত দিছোঁ। সেইকেইটা হৈছে যে এই যিটো আমি কৃতিত্বৰ অভিক্ষা প্ৰস্তুত কৰিম বা আমাৰ ক'বলৈ গ'লে আমি যিটো পৰীক্ষা পাতিম তেওঁলোকৰ প্ৰতিকাৰসমূহ দিয়াৰ আগত বা প্ৰতিকাৰসমূহ দিয়াৰ পাছত, সেই পৰীক্ষাটো বা অভিক্ষাটো আমাৰ টেষ্টটো গৱেষকজনৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে আৰু তাৰ যিটো সমস্যা লৈ পিনি কৰা হৈছে, ইয়াত আমি জ্যামিতিৰ কাৰণে লৈছোঁ, যিখানে ইয়াত সেই সপ্তম শ্ৰেণীৰ জ্যামিতিৰ যিমানখিনি ধাৰণা আছে সেই বা তাৰ জ্যামিতিৰ লগত জড়িত যিটা অধ্যায় আছে গোটেইখিনিক সামৰি পিনি লোৱা হৈছে আৰু তাত তোমাৰ বস্তুনিষ্ঠ প্ৰশ্নৰে প্ৰশ্নকাকতখন প্ৰস্তুত কৰা হৈছে। মানে আমি অবজেক্টিভ টাইপৰ MCQ টাইপৰ প্ৰশ্ন কিছুমান দিছোঁ, যিটো কিয় দিয়া হয় আমি ইতিমধ্যে সেয়া আলোচনা কৰিছিলোঁ। তাৰপিছত হৈছে তোমাৰ অধ্যায়টোৰ সকলোবোৰ প্ৰয়োজনীয় ধাৰণা সামৰি লোৱা হৈছে। যিহেতু আমি জ্যামিতিৰ বিষয়ে কৈছোঁ, গতিকে জ্যামিতিৰ ক্ষেত্ৰত সপ্তম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীজনে কিমানখিনি কথা জানিব লাগে সেই গোটেইখিনি ধাৰণা সাঙুৰি পিনি আমি আমাৰ এই অভিক্ষাটো প্ৰস্তুত কৰিম। ইয়াত কোনো ধৰণৰ সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। কোৱা হৈছিল যে আমি এইটো কাৰণে সময়সীমা নিৰ্ধাৰণ নকৰোঁ, কিয়নো ইয়াত আমি ছাত্ৰ ছাত্ৰীজনে কিমান শিকিছে সেয়া চাব বিচাৰিছোঁ। গতিকে আমি ইয়াত সময় নিদি পিনি তেওঁলোকক প্ৰশ্নকাকতখন তেওঁলোকে গোটেইখিনি প্ৰশ্ন যাতে তেওঁলোকে নিৰ্দিষ্ট সময়ক কেন্দ্ৰত কৰাতকৈ তেওঁলোকে যাতে গোটেইখিনি কাম ভালদৰে নিজে কৰিব পাৰে, সময় লাগিলে কাৰোবাৰ সোনকালে হওক কাৰোবাৰ অলপ সময় বেছিকৈ লাগক, সেয়া চাই পিনি তেওঁক সময় নিৰ্ধাৰণ নকৰাকৈ দিয়া হৈছে, যাতে তেওঁলোকে গোটেইখিনি ধাৰণা তেওঁলোকে তাত নিজৰ তাত দেখাব পাৰে যে তেওঁলোকে পাৰিছে নে নোৱাৰিছে। তাৰপাছত হৈছে সকলোবোৰ প্ৰশ্ন বাধ্যতামূলক, যিহেতু আমি তেওঁলোকে কিমানখিনি শিকিছে চাবৰ কাৰণে কৰিছোঁ, গতিকে ইয়াত আমি সকলোবিলাক প্ৰশ্ন বাধ্যতামূলকভাৱে দিছোঁ, যাতে ইয়াত কোনো ধৰণৰ প্ৰশ্ন থাকি নাযায়। এইটো কাৰণে দিয়া হৈছে যাতে ধৰা কোনোবা এটা ধাৰণা যদি ছাত্ৰ ছাত্ৰীজনে নাজানে, তেতিয়া বাধ্যতামূলক নহ'লে তেওঁ সেইটো এৰি পিনি বেলেগ এটা কৰিব, তেতিয়া আমি ভালদৰে গম নাপাম যে তেওঁ এইখিনি বস্তু জানিছে নে নাই জনা। গতিকে ইয়াত সকলোবিলাক প্ৰশ্নই বাধ্যতামূলক হিচাপে দিয়া হ'ব। এইখিনি আমাৰ টুলছত এইখিনি বস্তু ভৰাব পৰা যাব। তাৰপিছত আহিব পৰীক্ষামূলক আৰ্হি। এই আমি তাৰ কাৰণে কি কাম কৰিম, আৰ্হিটো ইয়াত মোৰ পইণ্ট হিচাপে লিখি থোৱা আছে। তোমালোকে এইখিনি বস্তু বহলাই পিনি লিখিবা, পইণ্ট হিচাপে নিলিখিবা, কিন্তু এই পইণ্টত যিখিনি বস্তু দিয়া আছে এই কথাখিনিকে নিজৰ ভাষাৰে অলপ বহলাই পিনি লিখিবা বা গোটেই তোমালোকে কামখিনি কি কৰিবা। তাৰ মানে প্ৰতিকাৰ, ইয়াত আমি লিখিছোঁ যে প্ৰতিকাৰ প্ৰয়োগ কৰাৰ আগতে ছাত্ৰ ছাত্ৰীৰ একক গোটৰ কৃতিত্বৰ প্ৰাক অভিক্ষা অনুষ্ঠিত কৰা হ'ল। তেওঁলোকৰ যিসকলক আমি চেম্পল হিচাপে ল'ম, তেওঁলোকক আমি প্ৰতিকাৰসমূহ দিয়াৰ আগতেই, প্ৰতিকাৰ মানে হৈছে সেই আমি যে প্ৰদৰ্শন পদ্ধতি আৰু গৃহকৰ্ম কৰিবলৈ দিয়াৰ কথা কৈছিলোঁ, সেইবিলাক তেওঁলোকক দিয়াৰ আগতেই আমি তেওঁলোকক তেওঁলোকৰ এটা পৰীক্ষা এটা লোৱা হৈছে, টেষ্ট এটা লোৱা হৈছে। তাৰপিছত আমি প্ৰতিকাৰসমূহ প্ৰদান কৰিছোঁ। প্ৰতিকাৰসমূহ আমি কিমান দিনৰ কাৰণে প্ৰদান কৰিছোঁ, 15 দিনৰ কাৰণে কৰিছোঁ আৰু 45 মিনিটকৈ কৰিছোঁ। এয়া তোমালোকৰ সময়সীমাৰ ওপৰত নিৰ্ধাৰণ কৰিব। তোমালোকে 10 দিন কৰিবও পাৰা, কোনোবাই হয়তো এমাহো কৰিব পাৰা, কাৰোবাৰ সময় আছে সেইটো কাৰণে হয়তো তোমাৰ এবছৰীয়াও হ'ব পাৰে। ঠিক আছে, বোলে আমি এবছৰ কৰিছোঁ আৰু প্ৰতি বোলে সপ্তাহত 2টা দিনকৈ কৰা হয়, বা আমাৰ মাহটোত বোলে আমি 5টা দিন কৰোঁ, তেনেকৈ হ'ব পাৰে। আমি যি ধৰণে আমাৰ ডিজাইনটো বনাম তেনেধৰণে আমি ইয়াত উল্লেখ কৰিলে হ'ল। তাৰপিছত আমি দিলোঁ যে প্ৰতিকাৰৰ বাবে প্ৰদৰ্শন পদ্ধতি ব্যৱহাৰ কৰা হ'ব আৰু গৃহকৰ্ম নিয়মিতভাৱে দিয়া হ'ল। তাৰ কাৰণে আমি প্ৰতিকাৰত আমি কি কৰিছোঁ সেইটো বিষয়ে উল্লেখ কৰিলোঁ। তাৰপিছত আমি কৃতিত্বৰ উত্তৰ অভিক্ষা অনুষ্ঠিত কৰা হ'ল। প্ৰথমতে আমি প্ৰতিকাৰ দিয়াৰ আগতেই, মানে প্ৰদৰ্শন পদ্ধতি বা গৃহকৰ্ম সেইবিলাক নিয়মিতভাৱে দিয়াৰ আগতেই তেওঁলোকৰ এটা টেষ্ট লৈছিলোঁ। তাৰপিছত তেওঁলোকক প্ৰতিকাৰসমূহ দিলোঁ, প্ৰতিকাৰসমূহ কেনেকৈ দিলোঁ সেইবিলাকৰ বিষয়ে দিলোঁ। তাৰপিছত তেওঁলোকক প্ৰতিকাৰসমূহ দিয়াৰ পাছত তেওঁলোকক পুনৰ আকৌ এটা পৰীক্ষা এটা পতা হ'ল। ঠিক আছে, ইয়াৰ পিছত নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া। ইয়াত আমি লিখিলোঁ যে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ একক গোটক উদ্দেশ্যপ্ৰণোদিতভাৱে অধ্যয়নৰ বাবে সামৰি লোৱা হৈছে। ইয়াত আমি কাক লৈছোঁ, অধ্যয়নৰ কাৰণে আমি যিহেতু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কৰা হৈছে, গতিকে সপ্তম শ্ৰেণীৰ ক্লাছটো এটা নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক, যে ধৰা 50জন আছে, তাৰে আমি 20জনক আমাৰ একক গোট হিচাপে লৈ পিনি তেওঁলোকক পৰা আমি তথ্যবিলাক সংগ্ৰহ কৰিছোঁ বা এনেকৈ কৰা হ'ব। তথ্য সংগ্ৰহ পদ্ধতি আমি কি ধৰণে কৰিছোঁ, প্ৰতিকাৰ দিয়াৰ পূৰ্বতে গৱেষকে ছাত্ৰ ছাত্ৰীৰ কৃতিত্বৰ পৰিমাপনৰ বাবে গৱেষকে প্ৰস্তুত কৰা কৃতিত্বৰ অভিক্ষা অনুষ্ঠিত কৰা হৈছে। এই পৰীক্ষা পাতিছোঁ তাৰ বিষয়ে উল্লেখ কৰিছোঁ। তাৰপিছত সেয়া যে আমি 15 দিনৰ বাবে 45 মিনিটৰ বাবে কৰা হৈছে সেই বিষয়ে দিছোঁ। গৃহকৰ্ম দিয়াৰ বিষয়ে উল্লেখ কৰিছোঁ। তাৰপিছত আমাৰ যিখিনি
প্ৰতিকাৰসমূহ আছে প্ৰতিকাৰসমূহ পৰিকল্পিত আমাৰ যিখিনি মানে ধৰা আমি নিজে প্লেন কৰা প্ৰতিকাৰখিনি আমি দিয়াৰ পাছত তেওঁলোকক আমি আকৌ পুনৰ এটা পৰীক্ষা পাতিছোঁ আৰু দুটাই অপেক্ষাৰে আমি তেওঁলোকক নম্বৰসমূহ প্ৰদান কৰিছোঁ বা আমি নিজেও সেয়া টুকি ৰাখিছোঁ এই সম্পূৰ্ণ কাৰ্যকলাপখিনি আমি এই মাজত কৰিবলগীয়া গোটেই কামখিনি আমি ভালকৈ বিস্তাৰিতভাৱে তোমালোকে এই পাৰ্টটোত বৰ্ণনা কৰিবা তাৰপিছত আহিলে এখন আমাৰ কৰ্মসূচী আমি ৱৰ্ক প্লেনখন আমি ইয়াত কোনখিনি কাম গোটেই ধৰা কেনেকৈ আমি খিনি কৰিছোঁ প্ৰথমটো আছিলে আমাৰ প্ৰি ইমপ্লিমেণ্টেশ্যন ধৰা প্ৰথমতে আমি 1 আগষ্টৰ দিনাখনি সমস্যাবিলাক সমাধান কৰিছোঁ বিচাৰি উলিয়াইছোঁ তাৰপিছত 2 আৰু 3 তাৰিখে আমি পৰীক্ষাটো পাতিবৰ কাৰণে তেওঁলোকৰ এটা প্ৰশ্ন কাকতখন প্ৰস্তুত কৰিছোঁ 5 আৰু 6 তাৰিখে আমি তেওঁলোকৰ পৰীক্ষাটো পাতিছোঁ ধৰা 5 তাৰিখে পৰীক্ষাটো পাতিছোঁ আৰু 6 তাৰিখে তাৰ নম্বৰসমূহ আমি তেওঁলোকক দিছোঁ বা আমি নিজে হ'লেও সেইখিনি ৰাখিছোঁ তাৰ পৰা 7 আগষ্টৰ পৰা 23 আগষ্টলৈকে আমি আমাৰ এই মাজৰ কামখিনি ডিউৰিং ইমপ্লিমেণ্টেশ্যন আমি যিখিনি প্ৰতিকাৰ দিব লাগে সেই প্ৰতিকাৰ দিয়াৰ সময়ছোৱাৰ কামখিনি কৰিছোঁ ইয়াত আমি প্ৰদৰ্শন পদ্ধতি ব্যৱহাৰ কৰাৰ বিষয়ে থাকিব গৃহকৰ্ম দিয়াৰ বিষয়ে থাকিব একক গোটৰ বিষয়ে থাকিব মানে ধৰা একক গোট মানে যিটো কৈছিলোঁ যে ক্লাছটোৰ 50 জন যদি থাকে তাৰ আমি 20 জন লৈছোঁ 30 জন যদি আছে আমি 15 জন লৈছোঁ বা 10 জন লৈছোঁ সেই গোটটোৰ ওপৰত কোৱা হৈছে এনেকৈ আমি কি ধৰণৰ কামখিনি কৰিছোঁ তাৰ ওপৰত আমি দিলোঁ ডেট হিচাপে তাৰপৰা আহিলে আফটাৰ ইমপ্লিমেণ্টেশ্যন তাতো আমাৰ ধৰা 24 তাৰিখ 26 তাৰিখে দিয়া হৈছে প্ৰতিকাৰসমূহ দিয়াৰ পাছত উত্তৰ অভিক্ষা সম্পাদন আৰু নম্বৰ প্ৰদান প্ৰতিকাৰসমূহ আমাৰ দিয়া হৈ গ'ল অলৰেডি ডিউৰিং ইমপ্লিমেণ্টেশ্যনত আৰু সেইকাৰণে আফটাৰ ইমপ্লিমেণ্টেশ্যনত আমি উত্তৰ পিছত আমি পৰীক্ষাটো পাতিছোঁ পৰীক্ষাটো পতাৰ পাছত তেওঁলোকৰ নম্বৰসমূহ প্ৰদান কৰিছোঁ তাৰপিছত 26 তাৰিখৰ দিনাখনি আমি তেওঁলোকৰ প্ৰথমৰ পৰীক্ষাটোৰ নম্বৰসমূহ আৰু পিছৰ পৰীক্ষাটোৰ নম্বৰসমূহ দুইখিনি আকৌ পুনৰ নিজে সংগ্ৰহ কৰিছোঁ বা নিজৰ য'ত লিখা আছে তাৰ পৰা সেইখিনি আমি উলিয়াই লৈছোঁ তাৰপৰা 27 আগষ্টৰ দিনাখনি আমাৰ গোটেই যিখিনি আমি তথ্য পালোঁ তেওঁলোকৰ মাৰ্কছখিনি পালোঁ আগত পৰীক্ষাটোত পোৱা মাৰ্কছখিনি পিছৰ পৰীক্ষাটোত পোৱা মাৰ্কছখিনি সেইখিনি আমি বিশ্লেষণ কৰিলোঁ বিশ্লেষণ কৰি পিনি আমি 28 তাৰিখৰ দিনাখনি এটা ফলাফলত উপনীত হৈছোঁ আৰু 29 আৰু 30 তাৰিখে আমি আমাৰ যিটো ৰিপৰ্ট আছে ৰিপৰ্টটো প্ৰস্তুত কৰিবৰ কাৰণে আমি তাক সময় লৈছোঁ গতিকে আমাৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমি ধৰা এইটো 30 দিনীয়া এটা কাৰ্যসূচী লোৱা হৈছে ইয়াত তাৰিখবিলাক এনেকৈ দি থোৱা আছে হয়তো ক'ৰবাত 1.5 বাৰো পৰি যাব পাৰে মই থুলমূলকৈ এনেই আইডিয়া এটা কৰি দিয়া হৈছে তোমালোকে এই বস্তুখিনি নিজে ভালদৰে চাই পিনি মিলাই ল'বা তাৰপিছত আহিব তোমাৰ তথ্য বিশ্লেষণ এই যে দুটা পৰীক্ষা পাতিছোঁ দুটা পৰীক্ষাত তেওঁলোকে যিমানখিনি নম্বৰ পাইছে সেই নম্বৰখিনি আমি পালোঁ নম্বৰখিনিৰ ইয়াত আমি তালিকাখন দিম তালিকাখন দিয়াৰ লগতে তেওঁলোকে যিখিনি নম্বৰ পাইছে সেই নম্বৰখিনি আমি দণ্ডচিত্ৰৰ সহায়ত আমি প্ৰকাশ কৰিম ঠিক আছে এনেকৈ প্ৰথমতে আমি তথ্যখিনি বিশ্লেষণ কৰি পিনি সেইখিনি আমি দণ্ডচিত্ৰৰ সহায়ত ইয়াত এই তথ্য বিশ্লেষণ পাৰ্টটোত আমি সেয়া প্ৰকাশ কৰিম আৰু ইয়াত আমাৰ যিটো নম্বৰ ইয়াত তোমালোকে নম্বৰৰ যিখন তালিকা আছে দুটা তালিকা ইয়াত ভৰাই দিবা আৰু দণ্ডচিত্ৰৰ সহায়ত এই বস্তুখিনি তোমালোকে প্ৰকাশ কৰিবা সেই বস্তুখিনিকে মানে বিশ্লেষণ কৰি তোমালোকে যিখিনি কথা পাবা যি দেখিবলৈ পাইছা এই তথ্য বিশ্লেষণ পাৰ্টটোত এই গোটেইখিনি তোমালোকে ভালকৈ লিখিবা বহলাই পিনি তাৰ লগতে তোমালোকৰ দণ্ডচিত্ৰৰ যোগেদি তেওঁলোকৰ মাৰ্কছ নম্বৰখিনিও তোমালোকে প্ৰকাশ কৰিবা প্ৰথমতে দি দিবা তেওঁলোকৰ নম্বৰ পোৱা তালিকাখন দিবা তাৰপিছত সেই দুইখন তালিকাৰে লৈ পিনি তোমালোকে দণ্ডচিত্ৰত প্ৰকাশ কৰিবা তাৰপাছত তোমালোকে ফলাফল পালা যে কি ফলাফল পাইছোঁ ইয়াত মই লিখা নাই কিন্তু তোমালোকে ধৰি লৈছোঁ যে আমি এটা ভাল ফলাফল এটাই পালোঁ যে পাক অভিক্ষা আৰু উত্তৰ অভিক্ষাত লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি তুলনামূলকভাৱে এটা সিদ্ধান্তত উপনীত হ'ব পৰা যাব তোমালোকে কি সিদ্ধান্তত উপনীত হ'লা সেই বিষয়ে লিখিবা ঠিক আছে ধৰি লৈছোঁ যে তোমালোকে দণ্ডচিত্ৰৰ যোগেদি দেখিলা যে পাক অভিক্ষাৰ ইমপ্লিমেণ্ট প্ৰতিকাৰসমূহ দিয়াৰ আগতে তেওঁলোকে যিখিনি তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ আছিলে সেইটো লগত প্ৰতিকাৰসমূহ দিয়াৰ পাছৰখিনিও কোনো ধৰণৰ পৰিৱৰ্তন নাই তেতিয়া নাথাকিলে আমি আমাৰ ফলাফলত পালোঁ যে আমাৰ যিটো প্ৰদৰ্শন পদ্ধতি বা গৃহকৰ্মৰ সহায় লোৱা হৈছিলে তাৰ কোনো ছিগনিফিকেঞ্চ নাই বা সেইটো আমাক কোনো ধৰণে সহায় কৰা নাই যদি আমি সলনি হোৱা দেখোঁ যে আগতে কম মাৰ্কছ পাইছিলে এটা বেছি মাৰ্কছ পাইছে তেতিয়া আমি সেই ফলাফলটো পাম যে এই পদ্ধতিকেইটা ব্যৱহাৰৰ ফলত তেওঁলোকৰ মাজত এটা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বা কি ধৰণে তোমালোকে বস্তুখিনি দেখিবলৈ পাবা সেইখিনিকে তোমালোকে ফলাফলত ভালকৈ লিখিবা
ইয়াৰ পাছত আহিলে তোমাৰ পৰ্যালোচনা তোমালোকে লিখিলা যে কৰ্ম সম্পাদন গৱেষণাৰ পৰা আমি এইটো অনুমান কৰিব পাৰোঁ যে ছাত্ৰ ছাত্ৰী সকলে জ্যামিতিক আকাৰৰ পৰিসীমা আৰু কালিৰ মান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ দূৰ কৰিবলৈ হাতত লোৱা প্ৰদৰ্শন পদ্ধতি আৰু গৃহকৰ্মই তুলনামূলকভাৱে ধনাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আমাৰ যিখিনি আগতে আমি ইয়াত দণ্ডচিত্ৰৰ তুলনা কৰিছিলোঁ, তুলনা কৰাৰ পাছত আমি ধৰি লৈছোঁ যে আমি দেখিলোঁ যে তেওঁলোকৰ প্ৰথম পৰীক্ষাটোৰ তুলনাত পিছৰ পৰীক্ষাটোত এই প্ৰয়োগৰ ফলত একক গোটটোৱে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। যদি আমি ফলাফল সেইকাৰণে আমি আমাৰ এইটোৰ ৰিজাল্ট পাইছোঁ যে আমাৰ যিটো প্ৰদৰ্শন পদ্ধতি আছিলে বা গৃহকৰ্ম আছিলে এইবিলাকে এটা ধনাত্মক পৰিৱৰ্তন আনিছে। আৰু সেইকাৰণে যিহেতু ইয়াত ধনাত্মক পৰিৱৰ্তন এটা আনিছে, এই পদ্ধতিটোৱে ভৱিষ্যতৰ কাৰণেও আমি সেই একেই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যদি তেনেকুৱা সমস্যাই দেখা দিয়ে তেনেহ'লে আমি এই পদ্ধতিকেইটা প্ৰয়োগ কৰি পিনি ভাল ফল পাম বুলি আমি আশা কৰিব পাৰোঁ। ঠিক আছে, ইয়াত তোমাৰ ৰিভিউ ইয়াত আহিলে। ইয়াৰ পাছত আহিব তোমাৰ পৰিশিষ্টত খালি তোমালোকে যিখিনি পৰীক্ষাখিনি ল'বৰ কাৰণে যি পেপাৰ প্ৰস্তুত কৰিছা পেপাৰ দুখন ভৰাই দিবা। তেওঁলোকে নম্বৰ পাইছে সেই নম্বৰখিনি ভৰাই দিবা। আৰু যিহেতু তোমালোকে প্ৰশ্ন কাকতখনত তেওঁলোকক MCQ টাইপৰ দিয়া থাকিব, MCQত তেওঁলোকে যিখিনি আনচাৰ কৰিছে সেই আনচাৰখিনি তাত তেওঁলোকে মাৰ্ক কৰি দিব বা লিখি দিব। সেই গোটেইখিনি বস্তু তোমালোকে ইয়াৰ লগত লগাই পিনি ষ্টেবল কৰি পিনি তোমালোকৰ ৰিপৰ্টটো সমাপ্ত কৰি পিনি তুমি দিব পাৰিবা। গতিকে গোটেই কামখিনি কৰাৰ পিছত পৰিশিষ্টত এটা থাকি গ'ল। পৰিশিষ্টৰ ওপৰত তোমালোকে বিব্লিঅ'গ্ৰাফিও দিব পাৰা যে কাৰ কি মানে ক'ৰ পৰা কিবা সহায় লোৱা হৈছে নেকি। যদি কিবা কিতাপ পত্ৰৰ সহায় লোৱা হয় বা প্ৰদৰ্শন পদ্ধতিয়ে হওক গৃহকৰ্মৰ কাৰণেও তোমালোকে বেলেগ কিবা ৰেফাৰেঞ্চ বুকৰ সহায় লৈছা সেইবিলাক উল্লেখ কৰিব পাৰিবা। আৰু সেই বিব্লিঅ'গ্ৰাফি দিয়াৰ পাছত তোমালোকে পৰিশিষ্ট দিবা। পৰিশিষ্টত সেই তোমালোকে ব্যৱহাৰ কৰা প্ৰশ্ন কাকত দুখন তেওঁলোকে পোৱা নম্বৰ মানে তেওঁলোকৰ বহীখিনি কপিবিলাক গোটেইখিনি তোমালোকে একেলগ কৰি পিনি এই গোটেই ৰিপৰ্টটোৰ লগত এটা ষ্টেবল কৰি পিনি এটা ৰিপৰ্ট হিচাপে প্ৰস্তুত কৰিবা। গতিকে এইখিনিয়ে আছিলে একশ্যন ৰিচাৰ্জৰ কাৰণে কৰ্ম সম্পাদন গৱেষণাৰ কাৰণে ৰিপৰ্টটো কেনেকৈ বনায় তাৰে এটা থুলমূল আভাস। তোমালোকে এই বস্তুখিনিকেই নিজৰ ভাষাৰে যিমান পাৰা ভালকৈ বহলাই পিনি লিখিবলৈ চেষ্টা কৰিবা।